বহুদিন আগতে কলেজত অৰ্কিড ফেষ্টিভেল পতা হৈছিল, কিন্তু বিহুৰ ব্যস্ততাৰ বাবে আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে গমেই পোৱা নাই। আপোনালোকৰ মাজত বেছিকৈ সময় পাৰ কৰাব পৰা নাই আৰু ভিডিঅ'বিলাকো দিয়া হোৱা নাই। যি পাওঁ তেনেকৈ থুলমূলকৈ দি থকা হৈছে। আপোনালোকে কি বুলি ভাবিছে নাজানো আৰু তথাপিতো ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা আকৌ ৰেগুলাৰ ভালদৰে দিম। আৰু আজি সকলোৱে মুগা মেখেলা চাদৰ পিন্ধি আহিছে, সকলোকে দেখি ইমান ভাল লাগিছে। অনলাইন বিহু কম্পিটিশ্যনো আছিল আৰু তাত বাৰু মই নাপালোঁ। বাকী সকলো জনগোষ্ঠীৰে নৃত্য প্ৰদৰ্শনো আছিল আৰু মই ৰীলটো দিবৰ কাৰণে বনাই ল'লোঁ, যিহেতু অনলাইন কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিছিলোঁ। এতিয়া ব'লক আপোনালোকক প্ৰত্যেকটো ডিপাৰ্টমেণ্টে কি ডেক'ৰেশ্যন কৰিছে সেয়াও দেখাওঁ। আৰু ৰাতিলৈ কিন্তু ছিংগাৰ অহা কথা আছিলে, মইহে ছিংগাৰ চাবলৈ যোৱা নহ'ল। মানুহজনক লগ ধৰিছিলোঁ, তেখেতে নাযাওঁ বুলি ক'লে। সেইদিনাখন যে ৰ'দটো ইমান চোকা আছিলে আৰু কলেজত জানেনে পিঠা পনা বিক্ৰী কৰা হৈছিলে। মই আকৌ চাহ একাপ আৰু মালপোৱা এটাহে খালোঁ, লগৰ কেইজনীকো খোৱালোঁ বহুত দিনৰ পাছত। আৰু এয়া কাপোৰ বিক্ৰী কৰা হৈছিল। কাপোৰকেইযোৰ ইমান ধুনীয়া আছিল, কিন্তু পইচা লৈ যোৱা নাছিলোঁ কাৰণে এযোৰ ল'বলৈকে নহ'ল। আৰু এতিয়া নৃত্য অকণমান চালোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰে চাবলৈ নাপালোঁ, সেইটো কাৰণে অকণমান দুখ লাগি থাকিলে, যিহেতু মাৰ গাটো বেয়া আছিলে। মাক লগত মেডিকেল নিবলগীয়া হ'ল সেইদিনাখন। সেইটো কাৰণে মই লগৰখিনিক এৰি আৰু এই অনুষ্ঠানটো এৰি সোনকালে ঘৰলৈ যাবগৈলগীয়া হ'ল। আৰু